মেলাজমা হৈছে ছালৰ এটা আপোনাৰ সমস্যা। ছালত পৰা এটা দাগ বুলি ক'ব লাগিব। সূৰ্যৰ পোহৰ, অতিবেঙুনীয়া ৰশ্মি আৰু আপোনাৰ কিছুমান হৰমন, মহিলা বিশেষ হৰমন, এষ্ট্ৰজেন, প্ৰজেষ্টেৰন আৰু আপোনাৰ কিছুমান ঔষধৰ কাৰণে ছালৰ বৰণ, ছালৰ কিছুমান অংশৰ আপোনাৰ গাৰ কিছুমান অংশৰ ছালত যদি আপোনাৰ পাতলা মুগা বৰণৰ পৰা আপোনাৰ যদি ডাঠ মুগা বৰণৰ বা নীলা ৰঙৰ পৰা মটীয়া ৰঙৰ যদি আপোনাৰ দাগ বহিছে, তেতিয়াহ'লে তাক আমি মেলাজমা বুলি কোৱা হয়। আৰু সচৰাচৰ মেলাজমা আমি মুখৰ অংশতেই বেছিকৈ দেখা পাওঁ আৰু মহিলাৰ ক্ষেত্ৰত বেছিকে দেখা পাওঁ। আৰু মহিলাৰ ক্ষেত্ৰত আমি 30 বছৰৰ পৰা 50 বছৰৰ বয়সৰ ভিতৰত আমি বেছিকে দেখা পাওঁ। আৰু যদিও আমি মহিলাৰ ক্ষেত্ৰত বেছিকে দেখা পাওঁ, কিন্তু মতা মানুহৰ ক্ষেত্ৰতো, পুৰুষৰ ক্ষেত্ৰতো কিন্তু নোহোৱা নহয়। যেতিয়া সূৰ্যৰ সেই কলা দাগখিনি আপোনাৰ লাহে লাহে সূৰ্যৰ পোহৰৰ প্ৰভাৱত লাহে লাহে বাঢ়ি বাঢ়ি গৈ আপোনাৰ মেলাজমা খিনি বাঢ়ি গৈ থাকে। মেলাজমাৰ পৰা আপোনাৰ বেলেগ আমাৰ যিখিনি দাগ বহে, কলা দাগ বা মুগা ৰঙৰ দাগ ছালত বহে, তাৰ পৰা কেনেকৈ বেলেগ বুলি ক'লে, মই অলৰেডি যিখিনি মেলাজমা কি সেই বিষয়ত মই কৈছোৱেই যে সূৰ্যৰ পোহৰ, অতিবেঙুনীয়া ৰশ্মি আৰু আমাৰ যিখিনি মহিলা বিশেষ হৰমন, প্ৰজেষ্টেৰন, এষ্ট্ৰজেনৰ কাৰণে যিখিনি আমাৰ দাগ পৰে, সেয়াই মেলাজমা। মেলাজমাৰ পৰা বেলেগ খিনিৰ ক্ষেত্ৰত কি হয়, বেলেগ কাৰণত যদি আমাৰ ছালৰ দাগ বহে, তেতিয়াহ'লে তাত আপোনাৰ সদায় এটা কাৰণ থাকিব, এটা নিৰ্দিষ্ট কাৰণ থাকিব, কিছুমান উপসৰ্গ থাকিব। আৰু যদি আমি লেবৰেটৰী আৰু ৰেডিঅ'লজিকেল যদি আমি অনুসন্ধান কৰো, তেতিয়া আমি তাতে কিছুমান অসুবিধা পাম বা কিছুমান আমাৰ অস্বাভাৱিকতা আমি কিছুমান পাম। আৰু কিছুমান ৰোগীয়ে আহি ক'ব যে এইখিনি ঔষধ খাইছিলো বাইদেউ, ইমান দীঘলীয়া মোৰ বেমাৰ হৈছিল বাইদেউ, বা মোৰ এইখিনি অসুবিধা আছে, যাৰ কাৰণত মোৰ ছালৰ এইখিনি দাগ আৰম্ভ হৈছে। গতিকে মেলাজমা আৰু বেলেগ কাৰণত আপোনাৰ যদি আমাৰ দাগ পৰিছে, তেতিয়াহ'লে আমি সেইখিনি উলিয়াবলৈ খুব সহজ। মেলাজমাৰ ট্ৰিগাৰ মই কৈছোৱেই আপোনাক, মেনশ্যন মই কৰিছোৱেই যে সেইখিনি হৈছে আপোনাৰ ছানলাইট, আমি যদি দিনটো ৰ'দত থাকিব লগা হয়, আৰু আপোনাৰ যদি আল্ট্ৰাভাইলেট ৰেৰ আমি যদি আল্ট্ৰাভাইলেট ৰেত আমি যিখিনি ধৰি লওক আমাৰ আজিকালি আপোনাৰ লেপটপ, মোবাইল আমি এইবোৰ ইউজ কৰি থাকো, তাৰ পৰা আমাৰ যথেষ্ট আল্ট্ৰাভাইলেট ৰে আহে। আৰু ছানলাইটৰ পৰা আমাৰতো আহেই, আৰু লগতে হৰমন ক'লো মই, এষ্ট্ৰজেন, প্ৰজেষ্টেৰন মাত্ৰাটো বাঢ়ি যায়। যিখিনি গৰ্ভনিৰোধক টেবলেট, সেইখিনি খাই থকা মহিলাৰ ক্ষেত্ৰতো দেখা পোৱা যায়। সেইখিনি এটা আপোনাৰ ট্ৰিগাৰ ফেক্টৰ বুলি আমি ক'ব পাৰো, বা কাৰক বুলি ক'ব পাৰো। লগতে আপোনাৰ কিছুমান ঔষধ থাকে, যেনেকে এন্টি এপিলেপ্টিক, মিৰ্গী বেমাৰত ইউজ কৰা আপোনাৰ এবিধ ঔষধ আছে। লগতে আমি শালমইনাৰ ক্ষেত্ৰত ট্ৰিটমেণ্টত দিওঁ মিন'চাইক্লিন। সেইবিলাকৰ কাৰণত আমাৰ কেতিয়াবা স্কিনত পিগমেণ্টেশ্যন হয়। তো সেইকেইটাই আমাৰ আপোনাৰ ট্ৰিগাৰ ফেক্টৰ বা আপোনাৰ কাৰক বুলি আমি ক'ব পাৰো মেলাজমাৰ ক্ষেত্ৰত। প্ৰেগনেঞ্চিৰ ক্ষেত্ৰত বা গৰ্ভধাৰণ অৱস্থাত আমাৰ এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন, মহিলা বিশেষ যিখিনি হৰমন, সেইখিনি যিহেতু আমাৰ বাঢ়ি যায়, তাৰ কাৰণত আমাৰ মুখত এই যোনখিনি পাতলা মুগা ৰঙৰ পৰা ডাঠ মুগা ৰঙৰ যিখিনি দাগ বহে, সেইখিনিক আমি ক্ল'য়েজমা বুলি কওঁ। প্ৰেগনেঞ্চিত যেতিয়া মুখত দাগ পৰে, তাক আমি ক্ল'য়েজমা বুলি কওঁ। আৰু এই ক্ল'য়েজমা আৰু মেলাজমা মাজত যথেষ্ট চিমিলাৰিটিজ, মানে আপোনাৰ যেতিয়াই প্ৰেগনেঞ্চি কণ্ডিশ্যনত বা গৰ্ভধাৰণ অৱস্থাত পেচেণ্টগৰাকী যেতিয়া আপোনাৰ গৰ্ভধাৰণ কৰিছে, সেই অৱস্থাত যিখিনি হৰমন বাঢ়ি যোৱাৰ কাৰণে তেওঁৰ গালখনত কলা পৰিছে। আমাৰ সাধাৰণ চাইটকেইটা হৈছে মুখৰ আপোনাৰ গালৰ মাজ অংশত, আৰু আপোনাৰ নাকত, আপোনাৰ থুতৰিত, কপালত, আৰু নাকৰ তলৰ পৰা ওঠৰ ওপৰৰ অংশতো পৰে। সেইখিনি পিগমেণ্টেশ্যন, সেই যিখিনি আপোনাৰ দাগ বহিল, সেই দাগখিনি আপোনাৰ আমি ক্ল'য়েজমা বুলি কওঁ। আৰু যেতিয়া আপোনাৰ গৰ্ভধাৰণখিনি সমাপ্ত হৈ যায়, লাহে 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 আমাৰ হৰমনখিনি কমিবলৈ আৰম্ভ কৰে। কমাৰ লগে লগে কি হয়,
পেচেণ্টৰ ক্ষেত্ৰত সাধাৰণ এটা যত্নতে আপোনাৰ ক্লয়েজমাখিনি নোহোৱা হ'ব পাৰে, কিন্তু সেই ক্লয়েজমাখিনিয়ে যেতিয়া ৰ'দৰ সহায়ত বা আপোনাৰ বেলেগ অতিবেগুনীয়া ৰশ্মি সেইবিলাকৰ সহায়ত লাহে লাহে যেতিয়া বাঢ়িবলৈ আৰম্ভ কৰে, কেতিয়াবা থাকি যায়, সেইখিনিকে আমি আকৌ মেলাজমা বুলি কওঁ। প্ৰেগনেঞ্চিৰ টাইমত সেইকাৰণে আমি কেইটামান যত্ন ল'ব লাগে। খুব ভালকে আমি মইশ্চাৰাইজাৰ সানিব লাগে মুখত, আৰু যেতিয়া আমি বাহিৰলৈ ওলাই যাওঁ ঘৰৰ বাহিৰলৈ, তেতিয়া আমি এটা ভাল ছানস্ক্ৰীন সানি ল'ব পাৰোঁ, আৰু আপোনাৰ ছাতি ব্যৱহাৰ কৰিব পাৰোঁ, আৰু খুব বেছি সময় আমি ৰ'দত থাকিব নালাগে। আৰু যদি আৰম্ভই হৈ গৈছে আপোনাৰ দাগ, তেতিয়াহ'লে খুব আৰম্ভণিতেই আপুনি কজিক এচিডৰ মলম সানিব পাৰে। প্ৰেগনেঞ্চিৰ টাইমত কজিক এচিড যিহেতু আপোনাৰ তেওঁ সানিব পাৰে, সুৰক্ষিত হয় আপোনাৰ গৰ্ভধাৰণ অৱস্থাত। গতিকে আপুনি কজিক এচিড সানিব পাৰে, আৰু যেতিয়া আপোনাৰ প্ৰেগনেঞ্চি সমাপ্ত হ'ল তেতিয়া আপুনি আহি আকৌ আপুনি মেলাজমাৰ ট্ৰিটমেণ্ট ল'ব পাৰে। মেলাজমা সাধাৰণতে আপোনাৰ এবাৰ আৰম্ভ হোৱাৰ পিছত নিজে আঁতৰি নাযায়। ক্লয়েজমা কেতিয়াবা আঁতৰি যায়, কিন্তু মেলাজমা আঁতৰি নাযায়, চিকিৎসাৰ দৰকাৰ হয়। আৰু মেলাজমা আমি যদি চিকিৎসা কৰি থাকোঁ, আমি যথেষ্ট সুফল পাওঁ। আৰু মাত্ৰ এটা আমি অকণমান ধৈৰ্য ধৰি অলপ সময় ট্ৰিটমেণ্ট কৰিব লাগে। ভাল এটা ছানস্ক্ৰীন আমি সদায় সানিব লাগে, আৰু খাদ্যাভ্যাসত অলপ আমি এণ্টিঅক্সিডেণ্ট যিখিনি আমি কওঁ তাতে অন্তৰ্ভুক্ত কৰিব লাগে। এতিয়া মেলাজমাৰ ট্ৰিটমেণ্ট বুলি ক'লে মই আপোনাক 4টা ভাগতেই ট্ৰিটমেণ্টটো দিব বিচাৰিম। প্ৰথম হৈছে আমি ৰ'দৰ পৰা বচোৱাৰ সাৱধানতা আমি ল'ব লাগিব, 1 নম্বৰতে। 2 নম্বৰতে আমি ভাল ছানস্ক্ৰীন সানিব লাগিব, আৰু আমাৰ মেডিকেশ্যন যিখিনি কয় ঔষধৰ দ্বাৰা আমি চিকিৎসা কৰিব লাগিব। 3 নম্বৰত আমি আপোনাৰ কেমিকেল পিলিং বুলি কয়, আমি কেমিকেল পিলিং কৰিব পাৰোঁ। আৰু 4 নম্বৰত আপোনাৰ আমি লেজাৰ ট্ৰিটমেণ্ট কৰিব পাৰোঁ। গতিকে আমি ৰ'দৰ পৰা বচাবৰ কাৰণে ল'ব লগা সাৱধানতাৰ বিষয়ে যদি কওঁ, আপোনাৰ প্ৰথমতে আপুনি ঘৰৰ পৰা বাহিৰলৈ ওলালে সদায় টুপি পিন্ধক। টুপিৰ মানে আমি যোনটো হেড বুলি কওঁ সেইটো পিন্ধক। এটা ভাল ছানস্ক্ৰীন SPF, আমাৰ ভাৰতীয় পৰিৱেশত আপুনি অন্ততঃ 30 SPF যুক্ত আপুনি ছানস্ক্ৰীন ব্যৱহাৰ কৰিব। আৰু মেডিকেশ্যন বুলি ক'লে ঔষধৰ দ্বাৰা আমাৰ দুবিধ পোৱা যায়। আজিকালি খাব পৰা ঔষধো আহিছে, আৰু সানিব পৰা ঔষধৰ ভিতৰত আগতে আমাৰ কিছুমান ষ্টেৰইডযুক্ত আছিল, কিন্তু কিছুমান অসুবিধাৰ কাৰণে সেইখিনি আজিকালি আমি ট্ৰিটমেণ্ট হিচাপে নবঢ়াওঁ। গতিকে যিখিনি সুৰক্ষিত হয় ৰোগীগৰাকীৰ কাৰণে, গতিকে আমি তেনেকুৱা ঔষধবোৰ লিখোঁ। 4 নম্বৰত কৈছিলোঁ লেজাৰ ট্ৰিটমেণ্টটোত আপুনি 3টা বা 4টা ছেটিং কৰিব লগা হয়। তাৰ পিছতো আপুনি যিখিনি আমি ঔষধ হিচাপে ব্যৱহাৰ কৰোঁ সেইখিনি আমি ব্যৱহাৰ কৰি থাকিব লাগে। ছানস্ক্ৰীনটোতো আপুনি যিকোনো ট্ৰিটমেণ্টতে আপুনি ছানস্ক্ৰীনটো ইউজ কৰিবই লাগিব। আৰু লগতে আপোনাৰ লেজাৰত আমাৰ জেনেৰেলি ফ্ৰেকশ্যনেল লেজাৰ 1550 or 1540 আপোনাৰ নেন'মিলিমিটাৰৰ আপোনাৰ ইউজ কৰা হয়। গতিকে সেইখিনি লেজাৰ ট্ৰিটমেণ্ট আমাৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত মেলাজমাৰ এই 4টা পদ্ধতিৰে আমি এতিয়া আমাৰ এইখিনি প্ৰচলিত হৈ আছে।